তো ফাইনালি ফ্ৰেণ্ডসকল ঘৰত টকা সোমাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ যিটো আপোনালোকে 2025ত এপ্লাই কৰিছিলে 2024তো যিসকলে এপ্লাই কৰিছিলে সিহঁতৰ ফাইনালি ঘৰত টকা সোমাইছে গাঁও অঞ্চলতো সোমাইছে নগৰ অঞ্চলতো সোমাইছে অসমৰ কোন জিলাত ঘৰত টকা সোমাইছে সেই জিলাখনৰ নামটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰিছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব ফ্ৰেণ্ডসকল এটা লাইক এটা কৰি দিব তো বন্ধুসকল বলক আমি আৰম্ভ কৰোঁ তো প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি যিটো 2024-2025ত যিসকলে মাৰ্চ এপ্ৰিল মাহ তাৰিখে এপ্লাই কৰিছিলে অনলাইনৰ জৰিয়তে এতিয়া অফলাইন বন্ধ কৰি দিছে সেইবাবে অনলাইনত যিসকলে এপ্লাই কৰিছিলে প্ৰথমতে সকলোৱে অফলাইনতে কৰিছিলে তাৰপিছত অফলাইন কৰাৰ পিছত আকৌ মানে কৈছিলে যে নগৰ অঞ্চল এৰিয়াৰ যিসকলে মিউনিচিপালিটি বোৰ্ড সিহঁতে কৈছিলে যে আপোনালোকে অনলাইনত এপ্লাই কৰক কাৰণ অফলাইন বন্ধ কৰি দিছে সেইবাবে অনলাইনতে কৰিব লাগিব গাঁও অঞ্চলতো যিসকলে আছিলে গাঁও পঞ্চায়তৰ পৰা কৈ দিছিলে যে এতিয়া অনলাইন হ'ব অনলাইনতে এপ্লাই যিসকলে কৰিছিলে মাৰ্চ এপ্ৰিল মাহত ফেব্ৰুৱাৰী মাহতে সিহঁতৰ ভেৰিফিকেশ্যন হৈছে জিঅ' টেগিঙো হৈছে আপোনালোকে চাইছে যে নিউজত দেখাইছে যে ভেৰিফিকেশ্যন জিঅ' টেগিং আপোনালোকৰ ঘৰতো নিশ্চয় ভেৰিফিকেশ্যন কৰিবলৈ আহিছিল ফটো ক্লিক কৰিছিল আপোনালোকে মানে লোকেশ্যন ক'ত ঘৰ বনাব আপোনালোকৰ ঘৰটো কেঁচা নে ভেৰিফিকেশ্যন কৰিবলৈ আহিছিল তাৰপিছত জিঅ' টেগিঙো হ'ল আধাৰ কাৰ্ডৰ লগত যিটো লিংক কৰিব লাগে জিঅ' টেগিঙো হ'ল জিঅ' টেগিং হোৱাৰ পিছত এতিয়া ফাইনেল মানে ৰিজাল্টটো দিছে যিসকলৰ নামটো আহিছে যিসকলৰ ঘৰৰ নামটো আহিছে ঘৰৰ নামটো অহাৰ পিছত তাৰপিছত আকৌ ভেৰিফিকেশ্যন হৈছে এবাৰ যে আপোনালোকৰ যিসকলৰ ঘৰৰ নাম আহিছে টাউন কমিটিৰ পৰা বা গাঁও পঞ্চায়তৰ পৰা আপোনালোক মাতিছিল মাতাৰ পিছত মানে নামটো দেখাইছিল যে আপোনাৰ নামটো আছেনে নাই আপোনালোকেও মানে নেটত চাব পাৰিব গুগলত চাৰ্চ কৰি PM আৱাস যোজনা ৱেবছাইটত গৈ আপোনালোকৰ নিজৰ নামটো নিজে চাব পাৰিব মই ইয়াৰ আগৰ ভিডিঅ'ত দেখাই দিছিলোঁ যে কেনেকৈ চেক কৰিব পাৰিব তো ফ্ৰেণ্ডসকল এই ভিডিঅ'টো চাই ল'ব লাগিলে আকৌ এটা পিছত ভিডিঅ' বনাই দিম যে কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ নামটো আছেনে নাই 2025 আৰু 26ৰ যিটো নতুন লিষ্ট মানে আপলোড কৰিছিল PM আৱাস যোজনা ৱেবছাইটত তো এতিয়া কথা হ'ল যে যিসকলে এইখিনি কাম হৈছে এইখিনি কাম সম্পূৰ্ণ হৈছে সিহঁতৰ মানে একাউণ্টত 1 লাখ টকাকৈ দিছে তো গভৰ্ণমেণ্টে 1 লাখ টকাৰ যিটো PM আৱাস যোজনা আঁচনি চেণ্ট্ৰেলৰ ফালৰ পৰা 1 লাখ টকাকৈ আপোনালোকে লাভ কৰিব পাৰিছে এই 1 লাখ টকা দি মানে এতিয়া ঘৰ বনাব লাগিব আৰু এইবাৰ ঘৰৰ মানে যিটো দিছে ঘৰৰ বিল্ডিঙৰ ঘৰ দিছে অৰ্থাৎ ছাদৰ ঘৰ দিছে এইবাৰ মানে আসাম টাইপৰ ঘৰটো দিয়া নাই এইবাৰ আপোনালোকক টকাটো বেছি দিয়া হ'ব 3,20,000 মান দিয়া হ'ব যিটো PM আৱাস যোজনা ৱেবছাইটত লিখা আছে যিসকলে এইবাৰ ঘৰটো পাব 3,20,000 মান অৰ্থাৎ তিনিটা কিস্তিতে ঘৰৰ টকা দিয়া হ'ব ফাৰ্ষ্ট কিস্তি 1 লাখ তাৰপিছত দ্বিতীয় কিস্তি 1 লাখ তাৰপিছত তৃতীয় কিস্তি 1,20,000 এনেকুৱাকৈ তিনিটা কিস্তি দিয়া হ'ব প্ৰথম ইতিমধ্যে বৰপেটা ডিষ্ট্ৰিক্ট তাৰপিছত ধুবুৰী ডিষ্ট্ৰিক্টতে ঘৰত টকা সোমাইছে আৰু বহুতো ডিষ্ট্ৰিক্টতে এতিয়াও হোল্ড কৰি ৰাখিছে কাৰণ সিহঁতৰ আগৰ কিস্তিটো দিয়া বাকী আছে বাবে হোল্ড কৰি ৰাখিছে কিন্তু সিহঁতেও পাই যাব অহা এপ্ৰিল মাহৰ ভিতৰতে সিহঁতৰ একাউণ্টত সোমাই যাব আৰু আপোনালোকে বহুতে কৈছে যে দাদা মোৰ একাউণ্টত টকাখিনি সোমাইছে কিন্তু মেছেজ অহা নাই আপোনালোকে এটা KYC ছাবমিট কৰি দিব পাৰে বা আপোনালোকে বহুতে কৈছে যে মোৰ টকাটো সোমোৱা নাই আৰু যিটো আপোনালোকৰ বেংক হয় যিটো একাউণ্ট নাম্বাৰ সেই পাছবুকটো লৈ গৈ এবাৰ বেংকত গৈ চেক কৰিব পাৰে যে আপোনালোকৰ একাউণ্টত টকাখিনি সোমাইছে নে সোমোৱা নাই 16 মাৰ্চ তাৰপিছত কিছুমানৰ 12 তাৰিখতে টকা সোমাইছে 13 তাৰিখতে টকা সোমাইছে কিছুমানৰ মাৰ্চৰ 7-8 তাৰিখতে টকাখিনি সোমাইছে কিছুমানৰ 16 তাৰিখতে অৰ্থাৎ দুদিনমান আগতে টকাখিনি সোমাইছে কিছুমানে যোৱাকালিয়ে টকা সোমাইছে তো আপোনালোকে এবাৰ বেংকত গৈ চেক কৰি লওক আৰু এটা কথা বহুতে KYC ছাবমিট কৰা নাই KYC কৰিব পাহৰি যায় আপোনালোকে KYC ছাবমিট কৰি ল'ব বেংকত গৈ নহ'লে আপোনালোকৰ টকাখিনি মানে হোল্ড হৈ যাব অৰ্থাৎ টকাখিনি নোসোমাব যিটো ঘৰৰ বাবে আবেদন কৰিছিলে PM আৱাস যোজনা আঁচনি আৰু আধাৰ কাৰ্ডৰ লগত যিটো লিংক কৰিব লাগে আপোনালোকৰ একাউণ্ট নাম্বাৰৰ সৈতে এই লিংকটো কৰি ল'ব বহুতৰে মানে আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই এতিয়ালৈকে আপোনালোকে একাউণ্ট নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল'ব নহ'লে আপোনালোকৰ PM আৱাস যোজনা ঘৰৰ যিটো টকা সেই টকাটো নাপাব আপোনালোকে আৰু ফ্ৰেণ্ডসকল বহুতে মোক কৈছে যে দাদা আমাৰ পকী ঘৰ আছে আমি এপ্লাই কৰিব পাৰিমনে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব কাৰণ আপোনালোকৰ যদি পকী ঘৰ থাকে এপ্লাই কৰিব নোৱাৰিব অকল কেঁচা ঘৰ থকা সকলোকে এই PM আৱাস যোজনা ঘৰৰ সুবিধা দিয়া হ'ব যিটো 3,20,000 মান টকা দিয়া হ'ব আপোনালোকে ছাদৰ মানে বিল্ডিঙৰ ঘৰৰ বাবে এই টকাটো দিয়া হ'ব চেণ্ট্ৰেলৰ ফালৰ পৰা তো এইটো এটা ভাল খবৰ যে যোৱাকালিয়ে বহুতৰে একাউণ্টত টকাখিনি সোমাইছে 1 লাখ টকা সোমাইছে এতিয়া ফাৰ্ষ্ট আপোনালোকে এই 1 লাখ টকা দি ভেটিখিনি বনাব পাৰে ঘৰৰ তাৰ ছেকেণ্ড কিস্তি দি তাৰ পিছত
যিটো বাকী আছে ঘৰৰ সেই ঘৰৰ কামখিনি কৰিব পাৰিব পোষ্ট ঢালাই কৰিব পাৰিব তাৰপিছত স্ল্যাব কৰিব পাৰিব তাৰপিছত আকৌ ফটো মাৰিব লাগিব ফটো মাৰিব আকৌ আহিব আপোনালোকৰ ঘৰত ফটো মাৰাৰ পিছত এইটো ছাবমিট কৰিব লাগিব তাৰপিছত থাৰ্ড কিস্তি লাভ কৰিব এই থাৰ্ড কিস্তি পোৱাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ কাম কৰিব লাগিব মানে ঘৰৰ তাৰপিছত আকৌ ফটো ক্লিক কৰি দেখাব লাগিব তো ফ্ৰেণ্ডছসকল PM আৱাস যোজনা ঘৰৰ আপোনালোকৰ টকাখিনি সোমাইছে নে সোমা নাই কমেণ্টত জনাই দিব আৰু যদি নোসোমায় আপোনালোকে এবাৰ নামটো চেক কৰিব পাৰে গুগলত সাৰ্চ কৰি PM আৱাস যোজনা ৱেবছাইটত এবাৰ সাৰ্চ কৰি আপোনালোকে চাব পাৰে তো